2026 তারিখে ৰত্নভৱন ভীম সমষ্টি প্ৰাংগণত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ বিশাল কৰ্মী সভাত উপস্থিত থকা সকলো কৰ্মী আৰু ৰাইজে অপত্ৰ সংকল্প যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি হিন্দু সাম্প্ৰদায়িক বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক AIDF বিদায় দিম। আমি হিন্দু সাম্প্ৰদায়িক মৌলবাদী চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান মৌলবাদী AIDF চৰ্দাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়ে। আমি ৰাইজৰ ভোট দিম আৰু নতুন অসম গঢ়িম।